হৰে কৃষ্ণ। আঘোণ মাহৰ শুক্লপক্ষত সমাগত হোৱা মোক্ষদা একাদশী হৈছে এক অতি বিশেষ, অতি মহত্বপূৰ্ণ দিন। যিহেতু এই পবিত্ৰ দিনটোতে পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ প্ৰিয় সখা অৰ্জুনক ভগৱদ গীতাৰ দিব্য জ্ঞান প্ৰদান কৰিছিল, সেইবাবে এই দিনটোক গীতা জয়ন্তী বুলিও কোৱা হয়। সমস্ত বৈদিক গ্ৰন্থসমূহৰ সাৰ শ্ৰীমদ ভগৱদ গীতাৰ জন্ম স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীমুখকমলৰ পৰা এই দিনটোতে অৰ্থাৎ মোক্ষদা একাদশীৰ দিনাই হৈছিল। আৰু 2025 বৰ্ষৰ এই পবিত্ৰ মোক্ষদা একাদশীৰ পবিত্ৰ তিথিটো পৰিছে অহাকালিলৈ অৰ্থাৎ 1 ডিচেম্বৰ সোমবাৰে। শ্ৰীমদ ভগৱদ গীতা হৈছে আমাৰ বিশাল বৈদিক সংস্কৃতিৰ এক অভিন্ন অংগ। ইয়াত সকলো সমস্যাৰে সমাধান নিহিত হৈ আছে। প্ৰতিটো প্ৰশ্নৰে উত্তৰ সন্নিৱিষ্ট হৈ আছে। পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণই ভগৱদ গীতাৰ মহাত্ম্যৰ বৰ্ণনা কৰি কৈছিল, গীতা মে হৃদয়ং পাৰ্থ, অৰ্থাৎ হে পাৰ্থ, গীতা হৈছে মোৰ হৃদয়। সেইবাবে আমি খুব ভালদৰে উপলব্ধি কৰা উচিত যে কিমান মহান এই দিব্য গ্ৰন্থ, কিমান মহান ইয়াৰ বাণীসমূহ। যি ব্যক্তিয়ে এই পবিত্ৰ গ্ৰন্থত উল্লেখ থকা সিদ্ধান্তসমূহ নিজৰ জীৱনত পালন কৰে, তেওঁৰ জীৱন অৱশ্যেই সফল হৈ পৰে। অতি পবিত্ৰ মোক্ষদা একাদশীৰ মাহাত্ম্যৰ বিষয়ে ব্ৰহ্মবৈৱৰ্ত পুৰাণত এইদৰে উল্লেখ কৰা আছে। এবাৰ ধৰ্মৰাজ যুধিষ্ঠিৰ মহাৰাজে ভগৱান শ্ৰীকৃষ্ণক এই একাদশীৰ বিষয়ে কিছুমান খুব মহত্বপূৰ্ণ প্ৰশ্ন জিজ্ঞাসা কৰিছিল। ইয়াৰ উত্তৰত ভগৱান শ্ৰীকৃষ্ণই তেওঁক ক'লে যে পবিত্ৰ মোক্ষদা একাদশী হৈছে বহু পুণ্যফল প্ৰদানকাৰী। সমস্ত পাপ নাশ কৰি ব্যক্তিক এই একাদশীয়ে মুক্তি প্ৰদান কৰে। এই দিনটোত ভগৱান দামোদৰৰ পূজা অৰ্চনা কৰা হয়। ধূপ, বন্তি, পুষ্প তথা তুলসী মঞ্জৰীৰ দ্বাৰা ভগৱানৰ উপাসনা কৰা হয়। ভগৱান শ্ৰীকৃষ্ণই কয় যে যি ব্যক্তিয়ে মোক্ষদা একাদশীৰ মাহাত্ম্য কেৱল শ্ৰৱণ মাত্ৰও কৰে, তেওঁ অশ্বমেধ যজ্ঞৰ সমান পুণ্যফল প্ৰাপ্তি কৰে। কোনো ব্যক্তিৰ পূৰ্বপুৰুষসকল, উদাহৰণস্বৰূপে মাতা, পিতা, পুত্ৰ, সম্বন্ধীয় যদি কোনো ব্যক্তিয়ে নৰকৰ যাতনা ভুগি আছে, তেন্তে তেওঁলোকেও স্বৰ্গৰ বাস প্ৰাপ্তি কৰে। মোক্ষদা একাদশীৰ কথা এনেধৰণৰ আছিল যে পূৰ্বতে চম্পক নগৰ নামৰ এখন অতি সুন্দৰ চহৰ আছিল। এই ৰাজ্যৰ ৰজাৰ নাম আছিল বৈখানস তথা এই চহৰখনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ সম্পত্তি আছিল এই চহৰখনত বাস কৰা বৈষ্ণৱগণ। ৰজা বৈখানসেও প্ৰজাক নিজৰ পৰিয়ালৰ সদৃশ স্নেহ কৰিছিল। এবাৰ তেওঁ স্বপ্নত দেখা পালে যে তেওঁৰ পিতাই নৰকৰ যাতনা ভুগি আছে, অতি কষ্ট ভোগ কৰিব লগা হৈছে। এনে এক ভয়ংকৰ স্বপ্ন দেখা পাই তেওঁ চিঞৰি চিঞৰি ক্ৰন্দন কৰিবলৈ ধৰিলে। ৰাতিপুৱাৰ লগে লগে তেওঁ ব্ৰাহ্মণসকলৰ কাষ চাপি তেওঁলোকক নিজৰ স্বপ্নৰ বিষয়ে বিস্তাৰিতভাৱে বৰ্ণনা কৰি ক'লে যে তেওঁ অতি কষ্ট অনুভৱ কৰিছে তথা তেওঁ খুব অশান্ত হৈ পৰিছে যে তেওঁৰ পিতৃয়ে নৰকত খুব কষ্ট পাই আছে। তাৰপিছত তেওঁ ব্ৰাহ্মণসকলক ইয়াৰ সমাধানৰ বিষয়ে জিজ্ঞাসা কৰিলে আৰু ব্ৰাহ্মণসকলৰ নিৰ্দেশ অনুযায়ী ৰজাই পৰ্বতমুনি নামেৰে খ্যাত এজন মহান সাধুৰ ওচৰলৈ গ'ল। তেওঁৰ শৰণাপন্ন হৈ ৰজাই কাকুতি মিনতি কৰিলে যে মহান মুনিজনে যেন তেওঁৰ কষ্টৰ কোনো প্ৰকাৰে সমাধান কৰি দিয়ে যেন। পৰ্বতমুনি, যিজন আছিল এজন সিদ্ধ যোগী, ৰজাৰ এনে দয়নীয় অৱস্থা দেখা পাই কৰোণাবশতঃ মহান পৰ্বতমুনিয়ে ধ্যান কৰি দিব্য দৃষ্টিৰ দ্বাৰা ৰজাৰ ভূত, ভৱিষ্যত তথা বৰ্তমান সমস্ত নিৰীক্ষণ কৰি ৰজাক তেওঁ গম্ভীৰভাৱে ক'বলৈ ধৰিলে যে আপোনাৰ পিতৃ হৈছে এজন অতি ঘোৰ অপৰাধী। তেওঁ পূৰ্বতে এটা অতি জঘন্য পাপ কৰ্মত লিপ্ত হৈছিল।
এবাৰ নিজৰ পত্নীৰ সৈতে কাজিয়া কৰি জবৰদস্তি তেওঁ সম্ভোগ কৰিছিল। তেওঁৰ পত্নীয়ে ক্ৰন্দন কৰি নিজৰ স্বামীক কাকুতি মিনতি কৰি থাকিল যে তেওঁৰ এই ঋতুকালীন অৱস্থাটো অন্ততঃ অকলশৰে এৰি দিয়ে। কিন্তু আপোনাৰ পিতৃয়ে নিজৰ পত্নী অৰ্থাৎ আপোনাৰ মাতৃৰ কথালৈ কোনো ভ্ৰূক্ষেপ নকৰি তেওঁৰ সৈতে বলপূৰ্বকভাৱে সংগ কৰিলে। এই পাপকৰ্মৰ ফলতেই আপোনাৰ পিতাই নৰকৰ যাতনা ভুগি আছে। ৰজাই এই কথা শুনি তেওঁ পৰ্বতমুনিক প্ৰাৰ্থনা কৰি ক'লে যে হে মুনিবৰ, আপুনি মোক কওকচোন, এনে কি ব্ৰত আছে, এনে কি দান আছে, এনে কি তপস্যা আছে যাৰ ফলত মই মোৰ পিতাক এই ঘোৰ পাপৰ পৰা মুক্ত কৰিবলৈ সক্ষম হ'ম। ইয়াৰ উত্তৰত পৰ্বতমুনিয়ে ৰজাক ক'লে যে হে ৰাজন, আঘোণ মাহৰ শুক্লপক্ষত সমাগত হোৱা একাদশীৰ আপুনি অতি নিষ্ঠাৰে পালন কৰি ইয়াৰ ফল আপুনি আপোনাৰ পিতৃক অৰ্পণ কৰি দিব। এনে কৰিলে আপোনাৰ পিতৃৰ সমস্ত পাপৰ ফল নাশ হৈ পৰিব আৰু তেওঁ মুক্তি লাভ কৰিব। ৰজাই ঘূৰি আহি এই পবিত্ৰ দিনটোৰ প্ৰতীক্ষা কৰিলে আৰু এই একাদশীৰ দিনা পূৰ্ণ শ্ৰদ্ধাৰে সৈতে সমস্ত নিয়ম পালন কৰি একাদশী ব্ৰত পালন কৰি ইয়াৰ ফল নিজৰ পিতৃক বিনম্ৰভাৱে অৰ্পণ কৰিলে। আৰু তাৰ পিছতে তেওঁৰ পিতাই অৱশেষত নৰকৰ যাতনাৰ পৰা মুক্তি লাভ কৰি দেৱলোকত স্থান প্ৰাপ্তি কৰিলে, য'ত তেওঁ ভক্তিৰ নিয়মসমূহ কঠোৰভাৱে পালন কৰি অন্তত ভগৱত ধাম প্ৰাপ্তি কৰাৰ প্ৰয়াস কৰিলে। ভগৱান শ্ৰীকৃষ্ণই যুধিষ্ঠিৰ মহাৰাজক ক'লে যে যি ভক্তই সম্পূৰ্ণ নিয়ম অনুসৰি এই একাদশী ব্ৰত পালন কৰে তেওঁৰ মৃত্যুৰ পিছত মুক্তি প্ৰাপ্তি হয়। আৰু তাৰ পিছত পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণই স্বয়ং ক'লে যে এই একাদশীতকৈ মহান আৰু কোনো একাদশী নাই। এই একাদশী এক চিন্তামণিৰ সদৃশ। আমি ইয়াৰ পৰা যিহকে কামনা কৰোঁ সেই ইচ্ছা অৱশ্যেই পূৰণ হয়। আৰু ইয়াৰ লগতে ভগৱানে এই কথাও ক'লে যে যি ভক্তই আধ্যাত্মিক জীৱনত অগ্ৰসৰ হ'বলৈ এই একাদশী পালন কৰে তেওঁ অৱশ্যেই ভগৱত ধাম প্ৰাপ্তি কৰে আৰু পুনৰ কেতিয়াও এই ভৌতিক জগতত জন্মগ্ৰহণ নকৰে। বিষ্ণুপুৰাণ অনুসৰি মুখ্যদা একাদশী বছৰটোত সমাগত হোৱা 23টা একাদশীৰ সমান ফল প্ৰদান কৰে। আৰু যি ভক্তই এই একাদশী পালন কৰে তেওঁৰ পূৰ্বপুৰুষ সকলো ভগৱানৰ ভগৱত ধামলৈ গমন কৰাৰ সুঅৱসৰ প্ৰাপ্তি কৰে। সেইবাবে আমিও সকলোৱে এই একাদশী সম্পূৰ্ণ শ্ৰদ্ধা তথা নিষ্ঠা সহকাৰে অৱশ্যেই পালন কৰা উচিত। এই দিনটোত আমি শৰীৰৰ দ্বাৰা তপস্যাটো কৰিবই লাগে, ইয়াৰ লগতে আত্মাকো ইয়াৰ খাদ্য প্ৰদান কৰিব লাগে। আৰু আত্মাৰনো খাদ্য কি? সেয়া হৈছে হৰিনাম সংকীৰ্তন, হৰে কৃষ্ণ মহামন্ত্ৰৰ জপ, বৈদিক গ্ৰন্থসমূহৰ অধ্যয়ন ইত্যাদি। আৰু যিহেতু এই দিনটোতেই পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক ভগৱত গীতাৰ উপদেশ প্ৰদান কৰিছিল, সেইবাবে আহকচোন আমি এই দিনটোত ভগৱত গীতা অৱশ্যেই অলপ হ'লেও অধ্যয়ন কৰোঁ আৰু ভগৱত গীতাৰ মধুৰ দিব্য জ্ঞান আহৰণ কৰি নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ প্ৰয়াস কৰোঁ তথা সকলোতে ইয়াৰ প্ৰচাৰ অৱশ্যেই কৰিবলৈ প্ৰয়াস কৰোঁ। অৱশেষত আপোনালোকৰ সকলোকে এই পবিত্ৰ গীতা জয়ন্তী তথা মুখ্যদা একাদশীৰ অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। হৰে কৃষ্ণ।